কাৰণ প্ৰজন্মই কেইবাটাও দিশত কাম কৰিছে। মই যিখিনি অনুভৱ কৰিলোঁ কম সময় এই অনুষ্ঠানটোৰ মাজত থাকি, এগৰাকী দিব্যাংগ যিগৰাকীয়ে দিব্যাংগ হৈও সুন্দৰকৈ খেতিপথাৰত ব্ৰতী হৈছে আৰু এটা লাইব্ৰেৰী কৰিছে। প্ৰয়াত বীৰেশ্বৰ হাজৰিকা দেৱৰ সোঁৱৰণত এক গ্ৰাম্য পুথিভঁৰাল, আৰু বীৰেশ্বৰ হাজৰিকা দেৱৰ পুত্ৰ এগৰাকী আদৰ্শ খেতিয়ক তাজ হাজৰিকা, পৰিয়ালটোৱে মাটি দিছে। তো এটা লাইব্ৰেৰী যিটো কৰিছে, মই দেখিছোঁ কম কিতাপ আছে। মই এই লাইব্ৰেৰীটোৰ বাবে মই বিধায়কপতিৰ পৰা 1 লাখ টকা দিয়াৰ কথা কৈছোঁ, সেইখিনি মই দিম। গতিকে প্ৰজন্মৰ দৰে এনেধৰণৰ স্বেচ্ছাসেৱী অনুষ্ঠানবিলাকে যদি সমাজৰ উন্নয়নৰ কাৰণে আগবাঢ়ি নাহিলেহেঁতেন, তেতিয়াহ'লে অকলে চৰকাৰে একো কৰিব নোৱাৰিলেহেঁতেন। তেওঁলোকৰ এই বিশেষ পদক্ষেপৰ আমি শলাগ লৈছোঁ। অনাগত দিনত আৰু কেইবাগৰাকীও তেনেধৰণৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছে, ব্যক্তিক সম্বৰ্ধনা জনাইছে, বিভিন্ন দিশত ভাল কাম কৰা। গতিকে এইটো এটা ডাঙৰ মহৎ কাম কৰিছে। এইটো এটা আদৰ্শ হওক আনৰ বাবে, অনুকৰণীয় হওক, আমি তাকে কামনা কৰিছোঁ আৰু অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ।